শেহতীয়াকৈ যি এক অপমানসূচক মন্তব্য ৰাজীৱ সন্ধিয়াৰ লগত কৰিছে, কি প্ৰতিক্ৰিয়া? ৰাজীৱ সন্ধিয়াৰ গোটেই প্ৰসংগটোত আমি যদি ভিলেইন বা খলনায়কৰ এটা যদি ৰূপ থাকে ন, এখন চিনেমা যেতিয়া হয় তাতে কোনোবা হিৰো হয়, কোনোবা এটা ভিলেইনৰ ৰূপ এটা ল'বলগীয়া হয়। আৰু এই গোটেই ৰাজীৱ সন্ধিয়াৰ যিটো বিষয় এতিয়া প্ৰসংগ এটা আমাৰ সামাজিক মাধ্যম চৰ্চাত আছে, জাতীয় এটা জোকাৰণি বুলি কৈছে আমাৰ কৃষক মুক্তিৰ সম্পাদক ডাঙৰীয়াই। এই গোটেই জোকাৰণিটোত খলনায়কৰ ভূমিকাটো আজিৰ তাৰিখত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱে স্পষ্টভাৱে লৈছে। এতিয়া আমি খলনায়কজনক এটা কথা স্পষ্ট কৰি দিছোঁ যে আপুনি এই ধৰণৰ কথা বতৰাবিলাক যে কৈ আছে, আপুনি জানে যে আপোনাক উজনি মানুহে কেনেকুৱা মৰম কৰে। আপোনাৰ কণ্ঠ ভাল হোৱাৰ কাৰণে হওক, আপুনি অন্ততঃ যিটো প্ৰাপ্য, সেই প্ৰাপ্যটোৰ কাৰণে হওক, আপোনাক ইমান ধুনীয়াকৈ মৰম চেনেহেৰে উপচাই দিয়াৰ পিছত আপুনি কৰি থকা এই ধৰণৰ উদ্ভণ্ডালিবিলাকে, এনেকুৱা ধৰণৰ বদমাচি কাৰবাৰবিলাকৰ কাৰণে আপুনি আপোনাৰ যিটো ফ্ৰেণ্ড ক্লাব বুলি গঢ় লৈ উঠিছে, আপোনাৰ বন্ধুত্ব বাঢ়ি বাঢ়ি গৈ আছে, আপোনাৰ অনুসৰণ কৰা মানুহৰ সংখ্যাবিলাক বাঢ়িছে। এতিয়া কিন্তু এই কথা বতৰাবিলাকে আপোনাৰ সেই সংখ্যাবিলাক কমাই আনিব, তাকৰ কৰি আহিছে। এতিয়া আপোনাৰ হৈ ওকালতি কৰিবৰ কাৰণে সামাজিক মাধ্যমত মানুহৰ সংখ্যাবিলাক কমিছে। এতিয়া আপুনি খুলিব নোৱাৰে সামাজিক মাধ্যমত, এতিয়া আপোনাক লৈ এটা বেলেগ ধৰণৰ এটা পৰিৱেশ এটা হৈ আছে। মোৰতো ভয় লাগিছে আকৌ সেই অলপতে যে শেহতীয়াকৈ এবাৰ যে বিতৰ্কত যেতিয়া জুবিন সোমাই পৰিছিলে, পত্নীয়ে যে লিখিবলগীয়া হৈছিলে হেং কৰি দিয়া মানুহজনক বুলি, এতিয়া আকৌ চাগে পত্নী উঠি আহিব লাগিব যে জুবিন গাৰ্গক বচাবৰ কাৰণে। এতিয়া আৰু আপোনাক উজনিত যি ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে, ভালেবিলাকে লিখিবলৈ আৰম্ভ কৰিছে যে উজনিৰ প্ৰগ্ৰেমবিলাকত জুবিনক বয়কট কৰিব লাগে। আমি এইবিলাক কথা বতৰা আমাৰ মুখেদি কোৱা কথা নহয়, এই কথা বতৰাবিলাক সামাজিক মাধ্যমত চৰ্চিত বিষয়। তো এই ধৰণৰ কথাকাণ্ডবিলাক হ'বলৈ গ'লে বিভিন্ন ঠাইত লিখা মেলা আৰম্ভ কৰিছে যে আপুনি যি ধৰণৰ এটা প্ৰটেষ্টৰ মুখামুখি হ'ব, যি ধৰণৰ এটা প্ৰতিবাদী কাৰবাৰৰ মুখামুখি হ'ব, আপুনি কিন্তু অতি শীঘ্ৰেই গোটেই এই আমাৰ ৰাজীৱ সন্ধিয়াৰ যিটো প্ৰসংগ, এই প্ৰসংগটোত ক্ষমা খোজাটো জৰুৰী। আপুনি এজন মৃত মানুহৰ ক্ষেত্ৰত, এজন স্বৰ্গগামী হোৱা মানুহৰ ক্ষেত্ৰত এনেকৈ কথা বতৰাবিলাক নকয়তো। অন্ততঃ আপুনি সহানুভূতিৰে কথা বতৰাবিলাক ৰাখক। ঠিক আছে, আপুনি চিনি নাপায়, এতিয়াতো আপোনাৰ লগত গান কৰা, আপুনি নিজেই 14 চনত প'ষ্ট কৰিছে, এইবিলাক কিয় এতিয়া ভাইৰেল হ'বলগীয়া হৈছে? আপোনাৰ লগত 12 চনত আপুনি ৰাজীৱ সন্ধিয়াই গোটেই কথা সুৰ কৰিছে আৰু আপুনি গাইছে, সেই ধৰণৰ কথা বতৰাবিলাক আজিৰ তাৰিখত আহি আছে। 14 চনত আপোনাৰ লগত একেলগে গান কৰিছে, কিবা অন্তু চাউদকে গোটেই ফাইনেন্স কৰিছে, এই কথা বতৰাবিলাক সামাজিক মাধ্যম আপুনি নিজে আপোনাৰ ছ'চিয়েল মিডিয়াত এইবিলাক প'ষ্ট কৰি ৰাখিছে। এইবিলাক এতিয়া আমাৰ ফ্ৰেণ্ড চাৰ্কুলবিলাকে, ৰাজীৱ সন্ধিয়াৰ অনুগামীবিলাকে খুচৰি মেলি পাব্লিক কৰি দিছে। এতিয়া আপুনি চাওক আপুনি কিমান মিছলীয়া। কেৱল মদৰ নিচাত 8 PM পিছত বুলি খুব এটা চৰ্চিত এটা বাক্য আছে, 8 PM পিছত হোৱা কথা বতৰাবিলাক জুবিন গাৰ্গৰ সঁচাকৈ খুব ভয়ংকৰ। আৰু এই কথা বতৰাবিলাকে আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলত এটা বিৰূপ প্ৰভাৱ পৰিছে। আৰু অসমীয়া ৰাইজে কিন্তু আপোনাক গণশত্ৰু আৰু গোটেই ৰাজীৱ সন্ধিয়াৰ প্ৰসংগটোত আপুনি খলনায়কৰ ভূমিকাটোৰ পৰা ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আপোনাক এতিয়াও সন্মান কৰে মানুহে। ৰাজীৱ সন্ধিয়াৰ প্ৰসংগটোত আপুনি অন্ততঃ ক্ষমা খুজি আপুনি অন্ততঃ তলমূৰ কৰি কথা বতৰাবিলাক অন্ততঃ ভাল ধৰণে ৰাখি অন্ততঃ সন্মান দিবৰ কাৰণে চেষ্টা এটা কৰক।